গোৱালপাৰাৰ শিমলুতোলা নগৰবেৰা সংযোগী গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ ফকুল আচৰ। মাটিয়াৰ পৰা নগৰবেৰালৈ যোৱা সদাব্যস্ত পকী পথটো জৰাজীৰ্ণৰ ফলত যাতায়াতৰ নামত নৰক যন্ত্ৰণাত ভুগিছে পথচাৰীসকলে। পথছোৱাত ঠায়ে ঠায়ে দগাঁতৰ সৃষ্টি হোৱাত বৰষুণৰ পানী জমা হৈ থাকে, যাৰ ফলত যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিৰ্মাণৰ 2 বছৰ পাৰ নহওঁতেই জৰাজীৰ্ণ হৈ পৰিছে পথছোৱা। শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ৰাইজে। ৰাস্তাটো আমাৰ জমৰ যাতনা, এইটো মানে চৰকাৰে দেখিছে নে নাই নাজানো। আমাৰ মাটিয়াৰ পৰা শিমলুতলা 13 কিলোমিটাৰ ৰাস্তা আৰু শিমলুতলাৰ পৰা নগৰবেৰা 10 কিলোমিটাৰ ৰাস্তা। এই 23 কিলোমিটাৰ ৰাস্তাৰ যিটো অৱস্থা সেইটো মানে অসমত বোধহয় তেনেকুৱা ৰাস্তা আৰু নাই। এই 13 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ এই ৰাস্তাৰ মাজত যিটো গাঁত হৈছে মানে সঘনাই এই পিলপিলিবিলাক, যিটো ই ৰিক্সা আমাৰ ইয়াত পিলপিলি বুলি কয়, এই পিলপিলিবিলাক মানে উলটি যায়। এই স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক গৈ থাকে, তাৰে মাজত যেতিয়া বৰষুণৰ পানী জমা হৈ যায় খালবিলাকত, তেতিয়া মানে এই পিলপিলিবিলাকে আৰু গাঁতটো চিনি নোপোৱা হয়, তেতিয়া মানে পিলপিলিবিলাক উলটি যায়। যথেষ্ট ল'ৰা ছোৱালীৰ হাত ধৰি এইবিলাক ভঙাও দেখা গৈছে। পথটো বেয়া হৈছে মানে তেওঁলোকে ঠিকাদাৰে কি চৰকাৰে কিবা বিশেষ ভাবছে না কিবা, তেওঁলোকক কি পইচা পাতিৰ বিষয়ে না পইচা পাতি খাইম এখন তেওঁলোকে কি কৰে, ল'ৰা ছোৱালীগিলা স্কুলত আহিব নোৱাৰে। তাৰোপৰি বিধায়কৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যেন ৰাস্তাটা ঠিক কৰি দিয়ে। মই সেয়ে এই মাটিয়াৰ পৰা নগৰপাৰালৈ গৈছে, বৰবৰী বুলি কয়, বৰবৰী শিমলুতলা বৰবৰী হৈ আছে। ল'ৰা ছোৱালীবিলাকে স্কুলত আহিব নোৱাৰে, এনেকৈ কি কৰি থাকে আৰু পৰি যায় চাইকেলৰ পৰা। বেয়া মানে ইয়াৰ আগতে এবাৰ তেওঁলোকে গোটেই ৰাস্তাটোৱে ভাল কৰিছিল। ভাল কৰাৰ সময়ত আমি কৈছিলোঁৱে যে এই ঠাইখিনি বিৰাট দ ঠাই এইবিলাক ঠাইত এনে যিটো তেওঁলোকে যিটো হিচাপত পিছ পাতি গৈছে, আমি কৈছোঁ যে এইবিলাক ঠাইত অলপ ওখ কৰি মিলাই দিব লাগে। তেওঁলোকে কথাটো গুৰুত্ব নিদিলে। আমি যিখিনি ক'লোঁ, আমি অকল ময়ে নহয়, আমাৰ এইখিনি গোটেইখিনিয়ে কৈ আমি অবজেকশ্যন কৰিছিলোঁ, তেতিয়া গুৰুত্ব নিদিলে। তাৰপিছত আৰু অলপ 6 মাহমান যোৱাৰ পিছতে তেওঁলোকে আৰু এবাৰ আহি অলপ সৰু সুৰা কাম কৰি গ'ল, ৰিপেয়াৰিং। হয়, আৰু ৰাস্তাটো ইমান ব্যস্ত যে আমাৰ মাটিয়াৰ পৰা একদম নগৰবেৰালৈ মানে ইমান গাড়ী অহা যোৱা কৰে, আৰু অলপমান বৰষুণ দিলে মানে এনেকুৱা হয় যে ইয়াত দুৰ্ঘটনা প্ৰায় হৈয়ে থাকে, বাইক এক্সিডেণ্ট, গাড়ী এক্সিডেণ্ট। স্কুলৰ বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱাৰ ক্ষেত্ৰত বিৰাট অসুবিধা হয়। কেতিয়াবা কাৰণে তেওঁলোকে গমেই নাপায় যে পানী কিমান আছে, কেনেকুৱা গাত, এনেকুৱা কেতিয়াবা কাৰণে প্ৰায় সেনেকুৱা দুৰ্ঘটনা হৈয়ে যায়। এই ৰাস্তাটো মাটিয়াৰ পৰা একেবাৰে নগৰপাৰালৈ। এইটো আমাৰ এইখিনি বৰবৰী বুলি কয়। হয়, হয়, প্ৰায় গোটেই ৰাস্তাটোৱে এনেকুৱা। আমি তেওঁলোকক ক'ব লাগে যে অলপ তেওঁলোকে এই কামখিনি কৰাৰ সময়ত তেওঁলোকে অলপ গুৰুত্ব দিয়ক। আমিতো আছোঁৱেই, গাঁৱৰ মানুহ, ৰাইজ, সচেতন ৰাইজ আমি আছোঁৱেই। তেওঁলোকে অলপ গুৰুত্ব দিব লাগে বস্তুবিলাকত, কাৰণ পইচাটো চৰকাৰৰ পৰাতো খৰচ বহন কৰেই চৰকাৰে, কিন্তু কামখিনি সেইমতে নহয়। কাৰণ শাস্তিখিনি ভুগিব লাগে আমি সাধাৰণ জনতাই। এতিয়া তেওঁলোকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ যে তেওঁলোকে এই ৰাস্তাটো যাতে আমাক অহা যোৱাৰ সুব্যৱস্থা কৰি দিয়ে আৰু অতি সোনকালে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।